নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিজয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম আজি আমি চতুৰ্থ শ্ৰেণীৰ মাতৃভাষাৰ পাঠ নং 11 ব্ৰহ্মপুত্ৰ পাঠটোৰ বাকি থকা প্ৰশ্নসমূহ আলোচনা কৰিম ইয়াৰে প্ৰথমতে থকা প্ৰশ্নটো হৈছে নদীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা ইয়াতে দুটা বক্স দিয়া আছে এটা বক্সত উপকাৰিতাৰ বিষয়ে লিখিব দিছে আনটো বক্সত অপকাৰিতাৰ বিষয়ে লিখিব দিছে এতিয়া নদীৰ উপকাৰিতাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আমি দেখা পাওঁ যে নদীক কেন্দ্ৰ কৰিয়েই আমাৰ জীৱনবোৰ সভ্যতা সংস্কৃতি আছে প্ৰায়খিনি গঢ় লৈ উঠিছে দ্বিতীয়টো এনে ধৰণৰ হ'ব নদীৰ ওপৰত নিৰ্ভৰ কৰিয়েই কিছু লোকে জীৱিকা নিৰ্বাহ কৰে হয়নে নহয় কাৰণ নদীত পোৱা মাছ কাছ এইবিলাক বিক্ৰী কৰি আমি জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ নদীৰ জৰিয়তে আমি যাতায়াত কৰিব পাৰোঁ ঠিক আছে সো অপকাৰিতাৰ ঘৰত আছে যেতিয়া বাৰিষা মুখলধাৰে বৰষুণ দিয়ে অৰ্থাৎ প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয় তেতিয়া নদীৰ পানী পাৰ বাগৰি বানপানীৰ সৃষ্টি হয় এটো এটা নদীৰ অপকাৰিতা বুলিয়ে ক'ব লাগিব তাৰ পিছত বানপানীৰ ফলত কি হয় বহুতো জন ধন খেতি-বাতি জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধন হয় এটো এটা আমি অপকাৰিতা বুলিয়ে ক'ব লাগিব এতিয়া বাকি আছে আৰু তিনটা পইণ্ট লিখিবৰ কাৰণে হেয়া হ'ল তোমালোকৰ গৃহ কাৰ্য এইখিনি তোমালোকে ঘৰত কৰিবা আৰু মোক হোৱাটছএপৰ জৰিয়তে পঠিয়াবা মই চাম তাৰ পিছত আছে জানু আহা প্ৰকৃতিৰ কোনো বিপৰ্যয়কে মানুহে বাধা দিব নোৱাৰে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিলে সেইবোৰৰ পৰা হ'ব পৰা অনিষ্ট কিছু লাঘৱ কৰিব পাৰি তেনে কিছুমান দুৰ্যোগ হ'ল ভূমিকম্প হ'ব বুলি আমি আগতীয়াকৈ কেতিয়াও গম নাপাওঁ আৰু তাক আমি বাধাও দিব নোৱাৰোঁ গম পালেও আমি বাধা দিব নোৱাৰোঁ বানপানীটো ৰাতিৰ ভিতৰতে হৈ যায় ইয়াত কোনেও বাধা দিব নোৱাৰে ধুমুহা বতাহ কেতিয়া আহিব কোনেও ক'বও নোৱাৰে হঠাৎ আহিব আৰু অনিষ্ট কৰিব গুচি যাব সুনামি ঠিক তেনেকৈ খৰাং বতৰ এইবিলাক হ'ল প্ৰাকৃতিক দুৰ্যোগ এইবিলাকক মানুহে বাধা দি ৰাখিব নোৱাৰে এতিয়া ইয়াতে নজনা এটা শব্দ আছে সুনামি হৈছে এক প্ৰকাৰৰ সাগৰৰ তলিত হোৱা ভূমিকম্প যেতিয়া সাগৰৰ তলত ভূমিকম্প হয় তেতিয়া সাগৰৰ পানীখিনি কি হ'ব ডাঙৰ প্ৰকাণ্ড ঢৌ সাগৰৰ পৰা আহিব আৰু তাৰ পাৰত যিবিলাক চহৰ অঞ্চল বা তেনেকুৱা অঞ্চল থাকে সেইখিনি ডুবাই নি সাগৰৰ তলিত ভৰাই দিয়ে বহুত ক্ষতি সাধন হয় আমাৰ ভাৰতত সিমান মানে প্ৰায় নহয় বুলিয়ে ক'ব লাগিব কিন্তু বেলেগ কিছুমান দেশত কিন্তু প্ৰায় সুনামি হৈ থাকে তাৰ পিছত তাৰ যিটো প্ৰশ্ন আছে এইটো হৈছে নাৱৰীয়া আৰক্ষী দুবাৰু অগ্নি নিৰ্বাপক বাহিনী ডাক্তৰ এইসকল তলত উল্লেখ কৰা কি কামৰ লগত জড়িত লিখা এতিয়া ক নম্বৰ যিটো প্ৰশ্ন কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে কোন আহিব কোনোবা যেতিয়া পানীত ডুবিব উদ্ধাৰ কৰিবৰ কাৰণে তেতিয়া কোন আহিব দুবাৰু আহিব আৰু উদ্ধাৰ কৰিব খ নম্বৰ হৈছে জুই লাগিলে নুমুৱাত সহায় কৰে জুই লাগিলে কোনে নুমুৱাত সহায় কৰিব নিশ্চয় অগ্নি নিৰ্বাপক বাহিনী আহিব হয় নে নহয় সো গ নম্বৰ নদী ইপাৰ সিপাৰ কৰোৱাই কোনে কৰোৱাই নদী ইপাৰ সিপাৰ কৰোৱাবলৈ হ'লে নদীত নাৱৰীয়া থাকিব লাগিব গতিকে উত্তৰটো নাৱৰীয়া হ'ব ঘ নম্বৰ আইন শৃংখলা ৰক্ষা কৰে কোনে আইন শৃংখলা ৰক্ষা কৰে এটা আমি সকলোৱে জানো যে প্ৰশাসনে আইন শৃংখলা ৰক্ষা কৰে অৰ্থাৎ আৰক্ষীৰ লোকে হয়নে উঙ নম্বৰটো হৈছে ৰোগীক চিকিৎসা কৰে ৰোগীক কোনে চোৱা চিতা কৰে বা কোনে চিকিৎসা কৰে আমি সকলোৱে জানো ৰোগীক ডাক্তৰে চোৱা চিতা কৰে তাৰ পিছত প্ৰকল্প আছে এইখিনি তোমালোকৰ কৰিবলগীয়া ব্ৰহ্মপুত্ৰক লৈ লিখা কবিতা আৰু গীত সংগ্ৰহ কৰি সেইবোৰৰ এখন পুস্তিকা প্ৰস্তুত কৰা এতিয়া ব্ৰহ্মপুত্ৰক লৈ কিছুমানে কবিতাও লিখিছে কিছুমান গীতো লিখিছে যেনে ডক্টৰ ভূপেন হাজৰিকাই লিখিছে ব্ৰহ্মপুত্ৰক লৈ গীত হয়নে নহয় সেই গীতবিলাকৰ নাম তেনেকৈ আৰু কোনে লিখিছে গীতবিলাক কোনে লিখিছে নামটো আৰু তেনেকৈ গীতটো এনেকৈ লিখি এখন পুস্তিকা প্ৰস্তুত কৰিব দিছে বা এখন তালিকা বনাবা তোমালোকে তাৰ পিছত আৰু এটা প্ৰশ্ন আছে অসমৰ মানচিত্ৰখন সংগ্ৰহ কৰা আৰু তাত থকা ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰে কি চহৰ নগৰ গঢ়ি উঠিছে চাই লিখা অসমৰ মানচিত্ৰখন তোমালোকে সহজতে পাই যাবা
আৰু তাতে চালে তোমালোকে দেখিবা কি কিনো চহৰ নগৰ ব্ৰহ্মপুত্ৰৰ দুই পাৰে গঢ় লৈ উঠিছে কিতাপত খুব ধুনীয়াকৈ দিয়া আছিলে সেইখিনিৰ ভিতৰত আছে গুৱাহাটী ডিব্ৰুগড় তেজপুৰ ধুবুৰী এইখিনিয়ে প্ৰধান বুলি কৈছে আৰু যদি কিবা আছে তোমালোকে চাই তাৰ পৰা ধুনীয়াকৈ এইখিনি লিখিবা আৰু মোক দেখুৱাবা আৰু ঘৰত পঢ়ি থাকিবা দেই কাৰণ বিদ্যালয় কেতিয়া খুলিব সেইটো ময়ো ক'ব নোৱাৰোঁ গতিকে নিজৰ কাম কৰি থাকিবা আজিলৈ এৰিছোঁ ধন্যবাদ